এই যে আপোনাৰ সন্তানক গুলিয়াই মাৰিছে, এনকাউণ্টাৰ কৰিছে, তাৰ প্ৰত্যুত্তৰ অসম পুলিচে দিব লাগিব। এতিয়া ক'ত গ'ল মিয়া মিয়া কৰি থকা দল সংগঠন? আৰু সেইসকল দল সংগঠন ক'ত গ'ল যিসকলে সেই সময়ত গোটেই মিয়া বুলি আপোনালোকে তুচ্ছ তাচ্ছিল্য কৰিছিলে সকলোকে? এতিয়া আপোনালোকে ওলাই আহি মাত কিয় নিদিয়ে? দুৰ্গা মন্দিৰৰ ঘটনাত মাত হেৰালে কি উজনিৰ সংগঠন? আৰু সেইসকল দল সংগঠন ক'ত গ'ল? এতিয়া আপোনালোকে ওলাই আহি মাত কিয় নিদিয়ে? আপোনালোকে নীৰৱ কিয় হৈ আছে? নিমাত কিয় হৈ আছে? কিয় বহি আছে? এতিয়ালৈ কিয় গুৱাহাটীৰ বৰাগাঁও কাণ্ডৰ অভিযুক্তক এনকাউণ্টাৰ কৰা নহ'ল? কিন্তু এতিয়া কিয় অপেক্ষা কৰি আছে? দুৰ্গা মন্দিৰ গুৱাহাটীৰ বৰাগাঁও কাণ্ডত দলবদ্ধ দৰ্শন হ'ল, ভিডিঅ' ভাইৰাল হ'ল, তাৰ পিছতে এনকাউণ্টাৰ কৰা নাই। এবাৰ ব্ৰজখন ধৰে উভতি ধৰিলে মুছলিম জাতীয় পৰিষদ আৰু উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছে। আমাৰ আইন প্ৰশাসন চৰকাৰ ক'ত হৈ আছে? আজিৰ দিনতো ধিং কাণ্ডত যেনেকুৱাকৈ ইনকাউণ্টাৰ কৰা হৈছিল, আজিৰ দিনত এই যিবোৰ অপৰাধী পাখণ্ডবোৰক কিয় ইনকাউণ্টাৰ কৰা নহ'ল? কিয়? চাওক, আপোনালোকে জানে ধিং কাণ্ডত পানী নথকা পুখুৰীত ল'ৰাজনক মাৰিছিলে। ন্যায়ালয়ৰ আশা কৰা নাছিলে ল'ৰাজন দোষী আছিল নে নিৰ্দোষী আছিল, সেইটো লৈ অপেক্ষা কৰা নাছিলে এই চৰকাৰে। কিন্তু এতিয়া কিয় অপেক্ষা কৰি আছে? দুৰ্গা মন্দিৰ গুৱাহাটীৰ বৰাগাঁও কাণ্ডত দলবদ্ধ দৰ্শন হ'ল, ভিডিঅ' ভাইৰাল হ'ল, তাৰ পিছতে এনকাউণ্টাৰ কৰা নাই। আমি মুছলিম জাতীয় পৰিষদে আহ্বান জনাইছোঁ, আপুনি এনকাউণ্টাৰ কৰি দেখাওক মুখ্যমন্ত্ৰী মহোদয়। এতিয়া কিয় পিছুৱাই আছে আপুনি? আৰু সেইসকল দল সংগঠন ক'ত গ'ল যিসকলে সেই সময়ত এজন দোষীৰ কাৰণে, এজন কাল্পিতৰ কাৰণে গোটেই মুছলমানক টাৰ্গেট কৰি লৈছিলে, গোটেই মিয়া বুলি আপোনালোকে তুচ্ছ তাচ্ছিল্য কৰিছিলে সকলোকে? এতিয়া আপোনালোকে ওলাই আহি মাত কিয় নিদিয়ে? আপোনালোকে নীৰৱ কিয় হৈ আছে? নিমাত কিয় হৈ আছে? কিয় বহি আছে? এতিয়া আহক টিভিৰ পৰ্দাত, আহক সংবাদ মাধ্যমৰ আগত আপোনালোকে মাত দিয়ক। এতিয়া দলবদ্ধ দৰ্শন হৈছে, এনকাউণ্টাৰৰ বিৰুদ্ধে কওক। আমি মুছলিম জাতীয় পৰিষদে সকলোৰে সৈতে সমমৰ্যাদাৰ সৈতে, মিলনৰ সৈতে, বৰাক ব্ৰহ্মপুত্ৰ সকলোতে মিলন সৃষ্টি কৰাকৈ আমি মাত মাতি যাম। এয়া আপোনালোকে নাভাবিব, একাংশ ভাবিব পাৰে যে ই খালি মুছলমানৰ পক্ষত মাত মাতি আছে আজিজোৰে, মুছলিম জাতীয় পৰিষদৰ হৈ মুছলিম জাতীয় পৰিষদে কেৱল মুছলমানৰ পক্ষত মাত মাতে। নহয়, এইটো আপোনাৰ ভুল ধাৰণা। আমি অসমীয়া হৈ জীয়াই থাকিম। মুখ্যমন্ত্ৰী মহোদয়, আপোনাকো কৈছোঁ, আমি অসমীয়া হৈ জীয়াই থাকিম। অসমীয়া হৈ জীয়াই থাকিবলৈ দিয়ক। সংবিধানক আপুনি অৱমাননা নকৰিব। ভাৰতীয় সংবিধানে আমাক যিখিনি অধিকাৰ দিছে, সকলো নাগৰিকক যিখিনি অধিকাৰ দিছে, সেই অধিকাৰ আপুনি আমাক এই অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিব নোৱাৰিব। সমমৰ্যাদা, সকলোৰে সৈতে আপুনি সমান আচৰণ কৰক। সকলোৰে সৈতে কাৰোবাক এনকাউণ্টাৰ কৰি মাৰি পেলাব বিশেষ নাম হোৱাৰ কাৰণে, আৰু কাৰোবাক নামাৰে, ৰক্ষণাবেক্ষণ দিব। কিয়? তাত মিয়া মুছলমান নাই কাৰণে? সেইটো নিবিচাৰোঁতো আমি বিচাৰোঁ মিলন। মুখ্যমন্ত্ৰী মহোদয়, আপোনাক সকীয়াই দিছোঁ, এনেধৰণৰ বৈষম্যমূলক আচৰণ আপুনি নকৰিব। আপোনাক সন্মান কৰোঁ, আপোনাৰ গাদীক সন্মান কৰোঁ। এই যে পবিত্ৰ গাদীত বহিছে, মুখ্যমন্ত্ৰী চকীত বহিছে, অন্ততঃ সেই চকীৰ মৰ্যাদা আপুনি দিয়ক। অসমৰ ৰাইজক সেইখিনি দিয়ক। স্বাধীন দেশত পৰাধীন হৈ কিয় জীয়াই থাকিব এটা সম্প্ৰদায়? মুছলমান সম্প্ৰদায় কিয় পৰাধীন হৈ জীয়াই থাকিব? আমি মাত মাতি যাম। আমি যেতিয়ালৈকে জীয়াই আছোঁ আমি মাত মাতি যাম। আপোনাৰ প্ৰতিটো চক্ৰান্তৰ বিৰুদ্ধে আমি মাত মাতিম। আপুনি যিখিনি কাম কৰি আছে, যিখিনি ভাল কাম কৰি আছে, সেইখিনিও ক'ম। আপুনি নাভাবিব যে আজিজোৰে আপুনি কৰা ভাল কামৰ বিৰুদ্ধে ক'ব। নহয়, আপুনি যিখিনি ভাল কাম কৰিছে সেইখিনিও আমি ক'ম ৰাইজৰ আগত। কিন্তু যিখিনি আপুনি বেয়া কাম কৰিব, যিখিনি আপুনি চতুৰালি কৰিব, যিখিনি আপুনি চক্ৰান্তমূলক কথা ক'ব, আমি মুছলিম জাতীয় পৰিষদে মাত মাতিম। গতিকে আপোনাক আহ্বান জনাইছোঁ যে সেই সময়ত যদি ভাৰতীয় সংবিধানকো আপুনি অপমান কৰিছে, সেই সময়ত আপুনি ন্যায়ালয়ৰ কাষ চাপা নাই, ন্যায়ালয়ত আছামী ন্যায়ালয়ক গতাই দিয়া নাই, এতিয়া কিয় ৰখি আছে আপুনি? এতিয়া কিয় ৰখি আছে? গতিকে মই আহ্বান জনাওঁ যে আপোনালোকে ধৰ্ষণকাৰীক এনকাউণ্টাৰ কৰক। সেই সময়ত যদি কৰিছে, এতিয়াও কৰিব লাগিব এনকাউণ্টাৰ। ৰুলটো আপোনালোকে আনিছে ন মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমিতো অনা নাই, আমি ৰাইজেতো অনা নাই। আপোনাৰ অসমত আপোনাক ভোট দি জয়যুক্ত কৰা জনগণেতো অনা নাই। কোনে আনিছে? আপোনালোকে আনিছে, হয়নে? জনগণেতো অনা নাই। গতিকে এই যে ৰুল আপোনালোকে আনিছে, ধৰ্ষণকাৰী মানে এনকাউণ্টাৰ, এতিয়া ক'ত গ'ল আপোনাৰ ৰুল? প্ৰয়োগ কৰক। আপোনাৰ পুলিচেতো সেই সময়ত প্ৰয়োগ কৰি পেলাইছিলে, পানী নথকা পুখুৰীত পেলাই মাৰিছিলে। এতিয়া কিয় মাৰিব পৰা নাই? ভিডিঅ' বনাই ভাইৰাল কৰিছে, প্ৰমাণ আছে, তাৰপিছতো আপোনালোকে এনকাউণ্টাৰ কৰা নাই। আৰু সেইটো ঘটনাততো কোনো ভিডিঅ' নাই।
দোষী আছিল নে নিৰ্দোষী আছিল তাৰ কোনো প্ৰমাণেই হ'ব আপোনালোকে দিয়া নাই। আগতে হৈ চৈ কৰি পেলাই মানে মানসিকতাটো মানে বেলেগ পৃথক ফালে গতি কৰাই পেলাই আপোনালোকে ল'ৰাজনক মাৰি পেলাইছে। তাৰপিছত পুলিচে প্ৰলোভন দিব লগা হৈছে। আমি নিউজত দেখা পাইছোঁ, সংবাদ মাধ্যমত ভুক্তভোগী পৰিয়ালে কৈছে যে আপোনাৰ পুলিচে প্ৰলোভন দিছে, মাটি ঘৰ টকা আদি দিব প্ৰলোভন দিছে। কিন্তু সেই প্ৰলোভনকো নেওচি তেওঁলোকে ন্যায়ালয়ৰ কাষ চাপিছে। আমি ধন্যবাদ জনাইছোঁ সেই পৰিয়ালক। ভয় নকৰিব আপোনালোকে। সেই পৰিয়ালক আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ আপোনালোকে ভয় নকৰিব। আমি আছোঁ, মুছলিম জাতীয় পৰিষদ আপোনালোকৰ সৈতে আছে। এই যে আপোনাৰ সন্তানক গুলিয়াই মাৰিছে, এনকাউণ্টাৰ কৰিছে, তাৰ প্ৰত্যুত্তৰ অসম পুলিচে দিব লাগিব। কিয়নো আজিৰ তাৰিখত দলবদ্ধ ধৰ্ষণ হ'ল, ভিডিঅ' বনাই ভাইৰেল কৰিলে, এতিয়া এনকাউণ্টাৰ হোৱা নাই। এই প্ৰত্যুত্তৰ অসম পুলিচৰ লগতে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়েও দিয়ক। গতিকে আমি কওঁ যে দোষীক বিচাৰ কৰিব, উপযুক্ত ৰায় দিব, দোষীক শাস্তি দিব ন্যায়ালয়ে। তাৰ বাহিৰে কোনো শাস্তি দিয়াৰ অধিকাৰ নাই। এতিয়াও কৈছোঁ আপোনালোকক। গতিকে আপোনালোকে কিয় শাস্তি দিবলৈ যায়? এতিয়া আমি উভতি ধৰিছোঁ নহয়, উত্তৰ দিয়ক আপোনালোকে। সেই সময়ত যে আপোনালোকে শাস্তি বিহিছিলে, ন্যায়ালয়কো মানে আপোনালোকে অপমান কৰিছে, ন্যায়ালয়ৰ এখোজ আগত গৈ পেলাই আপোনালোকে শাস্তি বিহিছে। এতিয়া আপোনালোকে বৰাগাঁও কাণ্ডত কিয় আপোনালোকে নিমাত হৈ আছে? কিয় বৈষম্যমূলক আচৰণ কৰি আছে? মুখ্যমন্ত্ৰী মহোদয়, আপুনি সকলোৰে সৈতে সমান আচৰণ কৰক। সকলোকে সমান অধিকাৰৰ সৈতে, সমমৰ্যাদাৰ সৈতে জীয়াই থাকিবলৈ দিয়ক। এই অসমত হিন্দু নহ'লে নচলে, মুছলমান নহ'লেও নচলে। আমি সকলো জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আমি অসমীয়া। আমাক অসমীয়া হৈ জীয়াই থাকিবলৈ দিয়ক। আপুনি নাপাহৰিব, অসমীয়া ভাষাৰ কাৰণে আজিজুৰ ৰহমান নহয়, 100জন আজিজুৰ ৰহমান অসমীয়াৰ জাতীয় সত্তাক জীয়াই ৰাখিবলৈ শ্বহীদ হ'বলৈ আমি কুণ্ঠাবোধ নকৰোঁ। তাহানিৰ ইতিহাস মুখ্যমন্ত্ৰী মহোদয় আপোনাক আকৌ সোঁৱৰাই দিছোঁ। সেই যে শ্বহীদ মোজামিল হকৰ ইতিহাস আপুনি অধ্যয়ন কৰি লওক। যেনেদৰে শ্বহীদ মোজামিল হক শ্বহীদ হৈছিলে মাধ্যম আন্দোলনত, তেনেদৰে আজিজোৰ নহয় 100জন আজিজোৰো শ্বহীদ হ'ব অসমীয়া ভাষা, জাতি, কলা, কৃষ্টি, সংস্কৃতি, গুৰুজনাৰ সৃষ্টিৰাজিক জীয়াই ৰাখিবলৈ। গতিকে আমি বিচাৰিছোঁ মিলন। আপুনি যদি বৈষম্যমূলক বা পক্ষপাতমূলক আচৰণ নকৰে, তেতিয়াহ'লে একেবাৰে বন্ধ কৰক এনেধৰণৰ আচৰণ। ভাল পাম আমি আপোনালোকক, আপোনাক ভাল পাম। আপুনি নাভাবিব যে অসমৰ মুছলমান সমাজে আপোনাক বেয়া পায়। ভাল পাব, ভাল কাম কৰক। এতিয়াও কৈছোঁ, উন্নয়ন কৰক। অসমক অৰ্থনৈতিক দিশত, সামাজিক দিশত, শৈক্ষিক দিশত আগুৱাই লৈ যোৱাৰ চেষ্টা কৰক। তেতিয়াহে ক'ম আপুনি ৰাইজৰ মুখ্যমন্ত্ৰী। ৰাইজ কাক কয়? সকলো জাতি বৰ্ণ ভাষা নিৰ্বিশেষে য'ত আমি মিলিজুলি থাকোঁ, আমি সকলোৱে ৰাইজ। গতিকে আপুনি সেই ৰাইজৰ মুখ্যমন্ত্ৰী হ'বলৈ চেষ্টা কৰক, যি ৰাইজত সকলোৱে একেলগে মিলিজুলি আছে। আমি মুছলিম জাতীয় পৰিষদে আপোনাক আহ্বান জনাইছোঁ। অন্যথা আপোনাক সকীয়াই দিছোঁ, এনেধৰণৰ বৈষম্যমূলক আচৰণ আপোনালোকে নকৰিব। গতিকে সকলো দল সংগঠনক, দাদা বন্ধুসকলক মই আহ্বান জনাম যে অপৰাধীটো কোনো জাতি ধৰ্ম নাথাকে। কোনোবা অপৰাধ কৰিছে বুলি সেই সম্প্ৰদায়টোক আপোনালোকে টাৰ্গেট নকৰিব। পোনপ্ৰথমতে যি গুৱাহাটীৰ বৰাগাঁও দুৰ্গা মন্দিৰত যেনেকুৱা দলবদ্ধ ধৰ্ষণ কাণ্ডক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। নেমচুৱে অকল নেমচুৱে নহয়, আমি সংখ্যালঘু সংগঠনে আচলতে ইয়াক আমি বিৰোধিতা কৰিছোঁ। আমি ইতিমধ্যে দেখা পাইছোঁ এনেকৈ ধৰ্ষণ কৰি, দলবদ্ধ ধৰ্ষণ কৰি পেলাই আকৌ ভিডিঅ' আচলতে প্ৰস্তুত কৰি সামাজিক মাধ্যমত আচলতে দিয়া হৈছে। আচলতে এই মানুহবোৰ, এই পাখণ্ডবোৰ ক'ত এনেকুৱা সাহস পাইছে? আমাৰ আইন প্ৰশাসন, চৰকাৰ ক'ত শুই আছে আজিৰ দিনতো? ধিং কাণ্ডত যেনেকুৱাকৈ ইনকাউণ্টাৰ কৰা হৈছিল, আজিৰ দিনত এই যিবোৰ অপৰাধী পাখণ্ডবোৰক কিয় ইনকাউণ্টাৰ কৰা নহ'ল? কিয় ফাঁচি দিয়া নহ'ল? আমি ফাঁচি বিচাৰোঁ নেমচুৱে। আমি এনেকুৱা কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। লজ্জাজনক কথা অসমৰ বাবে এয়া। আমাৰ পবিত্ৰ, আমি অসমীয়া, আমাৰ কাৰণে আমাৰ অন্তৰত, আমাৰ নজৰত মছজিদৰো যিমান সন্মান, মন্দিৰৰো ইমান সন্মান, আৰু গীৰ্জাৰো ঠিক তেনেকুৱাই সন্মান। আজি আমাৰ পবিত্ৰ স্থান, আমি অসমীয়া, আমাৰ পবিত্ৰ স্থান মন্দিৰত এনেধৰণে যিবোৰ অবৈধ কাণ্ড কৰিছে, আচলতে ব্যতিক্ৰমীভাৱে এইবোৰক শাস্তি প্ৰদান কৰাৰ বাবে আমি আহ্বান জনাইছোঁ।